কালি আমি জাজমেন্টটো পৰীক্ষা কৰিলো চাকৰি ঘূৰাই দিয়াৰ কোনো অধিকাৰ তাত কোনো নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নাই উচ্চ ন্যায়ালয়ে খালি আমাক এটাই কৈছে যে তেওঁলোকৰ যিখন ডিসচাৰ্জ অৰ্ডাৰ সেইখন নন ষ্টিগমেটিক কৰি পুনৰ এবাৰ ইস্যু কৰিব লাগে উচ্চ ন্যায়ালয়ৰ এপিএসসি জাজমেন্টটো লৈ বিভিন্ন বাতৰি কাকতত লিখা হৈছিল যে তেওঁলোকক চাকৰি ঘূৰাই দিব কোৱা হৈছে যোৱাকালি আমি জাজমেন্টটো পৰীক্ষা কৰিলো চাকৰি ঘূৰাই দিয়াৰ কোনো অধিকাৰ তাত কোনো নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নাই উচ্চ ন্যায়ালয়ে খালি আমাক এটাই কৈছে যে তেওঁলোকৰ যিখন ডিসচাৰ্জ অৰ্ডাৰ সেইখন নন ষ্টিগমেটিক কৰি পুনৰ এবাৰ ইস্যু কৰিব লাগে তাৰমানে যি আগতে ডিসচাৰ্জ অৰ্ডাৰটোত এপিএসসিৰ কথা লিখা হৈছিল হাইকোৰ্টে ইমানে কৈছে যে আপোনালোকে সেইবোৰ একো নিলিখিব সিম্পলিসিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিয়ক যাতে মানুহকেজনে ভৱিষ্যতে কৰবাত কামকাজ পোৱাত অসুবিধা নহয় তো ষ্টিগমেটিক ডিসচাৰ্জ অৰ্ডাৰৰ জাগাত সিম্পলিসিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিব কৈছে গতিকে বাতৰি কাকতত যি ধৰণে কথা ওলাইছিল যে চাকৰি ঘূৰাই দিব কোৱা হৈছে খালি অসম পুলিচত যিখিনি মানুহ আছিল এসসিএস টেক্স এইখিনিত তেওঁলোকে কৈছে যে ডিসচাৰ্জ অৰ্ডাৰখন ৰিপ্লেস কৰি দিয়ক কিন্তু এপিএসসিৰ খিনিক তেওঁলোকে কৈছে যে আপোনালোকে চাকৰিত লৈ 3 মাহত ডিপি কৰি আকৌ চাকৰিকেইটা খেদে ৰাখে আপোনালোকে সিদ্ধান্ত লওক গতিকে জাজমেন্টটো পঢ়ি আমি এতিয়াও তাক পৰীক্ষা কৰি আছো যে অন্তত এপিএসসি পাৰ্টটোৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত যাও নেকি কিন্তু যি ধৰণে প্ৰথম দিনা প্ৰকাশ হৈছিল যে সকলোকে চাকৰি লব দি দিয়া হৈছে সেই কথাটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যোৱাকালি আমি প্ৰায় 3 ঘণ্টা জুৰি হাইকোৰ্টৰ অৰ্ডাৰটো আমি বিশ্লেষণ কৰিছো আৰু বিশ্লেষণত তেনেকুৱা বাতৰি কাকতত লিখা আৰু জাজমেন্টত লিখা কথাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে এপিএস খিনিৰ কাৰণে হয়তো যাবলগীয়া হ'ব পাৰে অকল এপিএস পাৰ্টটো বাকি খিনিত একো নাই আমি খালি অৰ্ডাৰটো বদলাই দিব লাগে আৰু কেনেকে অৰ্ডাৰ দিব লাগে হাইকোৰ্টে হেতু লিখি দিছে যে এনেকে নহয় আপোনালোকে অৰ্ডাৰটো এনেকে দিয়ক আসাম পুলিচ সাৰ্ভিসৰ যিখিনি ইয়া টেকনিক্যাল কথাটো এনেকুৱা আসাম পুলিচৰ মানুহখিনিক আমি যেটো প্ৰবেশনত আছিল বুলি ধৰি লৈছিলো হাইকোৰ্টে হেতু প্ৰবেশন বুলি মনা নাই সেই কাৰণে আসাম পুলিচৰ ক্ষেত্ৰত নিৰ্দেশ ইমানে যে তেওঁলোকক আপোনালোকে চাকৰিত লওক কিন্তু দৰমহা নিদিব আৰু 3 মাহৰ ভিতৰত ডিপাৰ্টমেন্টাল প্ৰসিডিং কৰি আপোনালোকে যি সিদ্ধান্ত লয় লওক তাৰমানে তাতো একেবাৰে চাকৰি দিব দিয়া নাই এটা গ্ৰেডেড ৰেসপন্স কিন্তু এসসিএস টেক্স ডিটিও এইবিলাকৰ ক্ষেত্ৰত কৈছে যে নিলম বৰখাস্তকৰণৰ আদেশখন খালি বদলাই দিও হে পুৰণাখন উদ্যোগ কৰিলক নতুন এখন দিও হাইকোৰ্টে তো দৰমহা দিব কোৱাই নাই গতিকে ডেটটোৰ লগত কথা নাই ডেটটো আজি ডেটত ওলাব কিন্তু আগৰ খিনিত হাইকোৰ্টে কোনো কোৱা নাই যে আগৰ পৰ্যন্ত আপুনি দৰমহা দিব লাগিব হাইকোৰ্টে অৰ্ডাৰটোতে লিখি দিছে কাকো স্যালাৰি দিয়া নহয় বুলি জাজজনে হাইকোৰ্টৰ ডিভিজন বেঞ্চে লগতে লিখি দিছে যে পুৰণা দৰমহা কাকো দিয়া নহব গোটে ৰাস্তাখিনি তেৱে সব ফালৰ পৰা বন্ধ কৰি জাজমেন্টটো দিছে যে পুৰণা দৰমহাও দিয়া নহব আৰু এই যে আজি কেনসেল কৰা আৰু কালি দিয়াৰ মাজত যিখিনি গ্যাপ সেইখিনিও তেওঁলোকক কোনো চাকৰিত আনিব নালাগে বুলিয়ে কৈছে কিন্তু তথাপিতো এপিএস আসাম পুলিচ সাৰ্ভিসৰ কাৰণে হয়তো আমি সুপ্ৰিম কোৰ্ট যাব লগিয়া হ'ব পাৰে আমি এইখিনিক বিচাৰ বিবেচনা কৰি আছো তো মানে এপিএস খিনিৰ যেটো পিৰিয়ড শেষ হৈছিল নেকি এপিএসসি খিনিৰ হাইকোৰ্টৰ মতে পিৰিয়ডটো শেষ হৈছিল প্ৰবেশন অসম চৰকাৰৰ মতে হোৱা নাছিল গতিকে সেই পইণ্টত হাইকোৰ্ট আৰু অসম চৰকাৰ মিলা নাই
পুলিচৰ ক্ষেত্ৰত বাকি মেজিষ্ট্ৰেট টেক্স ট্ৰান্সপোৰ্ট এই দুইটা ক্ষেত্ৰত অসম চৰকাৰ আৰু হাইকোৰ্টৰ মাজত বহুত পাৰ্থক্য নাই খালি এটাই কৈছে আপুনি মই ইংৰাজীত বস্তুটো কৈছো যে ষ্টিগমেটিক অৰ্ডাৰৰ জাগাত সিম্পলিচিটাৰ দিয়ক তাৰমানে একো নিলিখিব এপিএসসিৰ কথা মাত্ৰ লিখিব যে এওঁলোকৰ কামত আমি সন্তুষ্ট নহয় কাৰণে চাকৰিৰ পৰা বিদায় দিলো যদি এপিএসসিৰ কথাটো লিখো তেতিয়ালে মানুহকেজনক কোনেও ভৱিষ্যতে চাকৰি নিদিব হাইকোৰ্টে ইমানে কৈছে যে অসম পুলিচত নহয় কোনবাই ৰিলায়েন্সত লব খুজিলে অমুকত লব খুজিলে এনেকুৱা এখন অৰ্ডাৰ দিয়ক যাতে তেওঁলোকৰ ভৱিষ্যত কিবা কাম কৰিব খুজিলে ক্ষতি নহয় ইমানে